সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ৰাজ্য চৰকাৰৰ এখন কেবিনেট বৈঠক অসম বিধানসভাৰ চৌহদত অনুষ্ঠিত হয়। কেবিনেটে 2026-27 চনৰ ভোট অন একাউণ্টছ বাজেটখন অনুমোদন জনায় আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক এই ভোট অন একাউণ্টছ বাজেটখন সদনত উপস্থাপন কৰিবৰ বাবে তেওঁক অনুমোদন জনায়। আপোনালোকে জানে যে আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি 32 লাখ মহিলাক 10,000 টকাৰ প্ৰথম কিস্তিৰ ধন আমি প্ৰদান কৰিছিলোঁ। বিভিন্ন সভা সমিতিত যাওঁতে আমি দেখা পাইছিলোঁ যে কিছুমান জেনুইন হিতাধিকাৰী লিষ্টৰ পৰা বাদ পৰিছিলে। আজি কেবিনেটে 32 লাখৰ সংখ্যাটো বঢ়াই নতুনকৈ আৰু 1,03,500 হিতাধিকাৰীক অনুমোদন জনায়। ইয়াৰ ফলত মহিলা উদ্যমিতা অভিযানত যিসকল মহিলাই এই ধন পাব লাগিছিল কিবা কাৰণত নাপালে, তেওঁলোকে এই ধন পোৱাৰ পথ আজি কেবিনেট সিদ্ধান্তৰ পিছত প্ৰশস্ত হ'ল। আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক যুৱতীক গ্ৰেড 1 আৰু গ্ৰেড 2 চাকৰিটো 3% সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত ACS অফিচাৰৰ পৰা APS অফিচাৰৰ পৰা অধ্যাপক অধ্যাপিকালৈকে চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানে 3% ৰিজাৰ্ভেশ্যন পোৱাৰ পথ প্ৰশস্ত হ'ল আৰু অহাবাৰ ACS পৰীক্ষাৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। বাকী পথসমূহৰ ক্ষেত্ৰত আজিৰ পৰা যি এডভাৰটাইজ ওলায় তাতে এই 3% ৰিজাৰ্ভেশ্যন কাৰ্যকৰী হ'ব। গ্ৰেড 3 আৰু গ্ৰেড 4ত আছিলে, গ্ৰেড 1 আৰু গ্ৰেড 2ত আমি কমিটমেণ্ট কৰিছিলোঁ কৰিম বুলি। আজি গ্ৰেড 1 আৰু গ্ৰেড 2টো চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ 3% ৰিজাৰ্ভেশ্যন প্ৰযোজ্য হ'ব। ই এটা কেবিনেটে গ্ৰহণ কৰা এটা ঐতিহাসিক সিদ্ধান্ত। আজি কেবিনেটে কাৰ্বি আংলং জিলাৰ লংভকু বুলি এটা অঞ্চল আছে, তাতে অসমৰ দ্বিতীয়খন সৈনিক স্কুল স্থাপন কৰিবৰ বাবে 335 কোটি টকা অনুমোদন জনায়। অসমত গোৱালপাৰা জিলাৰ মৰনৈত এখন সৈনিক স্কুল আছিলে আৰু জন্মলগ্নৰে পৰা দ্বিতীয়খন সৈনিক স্কুল অনুমোদন হোৱা নাছিলে। আজি কেবিনেটে এই সৈনিক স্কুল স্থাপন কৰাৰ সিদ্ধান্তত অনুমোদন জনায় আৰু ভাৰত চৰকাৰেও এই সিদ্ধান্তত ইতিমধ্যে অনুমোদন জনাইছে। গতিকে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত এই সৈনিক স্কুলখন স্থাপন হ'ব। কাৰ্বি আংলং জিলাৰ লংভকু গাঁও, লংভকুত এইটো বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত। কেবিনেটে মিছন বসুন্ধৰাৰ অধীনত কেইবাখনো জিলাত আজি ভূমি পট্টনৰ বিষয় অনুমোদন জনায়। ধেমাজিত অসম ক্ৰিকেট সন্থাই এখন ষ্টেডিয়াম নিৰ্মাণ কৰিব। তাৰ বাবে তেওঁলোকক আমি 31 বিঘা মাটিৰ অনুমোদন জনাওঁ। আপোনালোকে জানে যে যোৰহাটৰ ওচৰৰ বৰভেটিত আমাৰ অষ্টভুজ গুৰুৰ দিনৰ পৰা স্থাপন কৰা এটা ডাঙৰ আধ্যাত্মিক অনুষ্ঠান আছে, য'ত বৰভেটি বুলি কওঁ। গুৰুৰ নামত অলপ মাটি
শিষ্যসকলে লৈ আহিছিলে আৰু অলপ অলপ মাটি দিওঁতে তাত মাটিৰ এটা ডাঙৰ পাহাৰৰ ধৰণৰ আকৃতি গঢ় লয় আৰু তাতেই মটকসকলৰ অত্যন্ত আধ্যাত্মিক স্থান হিচাপে বৰভেটি এটা প্ৰাণ পাই উঠে, জীৱন্ত হৈ উঠে। সেই বৰভেটিৰ উন্নয়নৰ কাৰণে ৰাজ্য চৰকাৰে আজি 20 কোটি টকাৰ অনুমোদন জনায় আৰু এই কাম ইমিডিয়েটলি আমি আৰম্ভ কৰিম। দেৰগাঁৱৰ পৰা যোৰহাটলৈকে গ'লে আপোনালোকে বৰভেটি দেখা পাব। মই 3 বছৰ আগতে তাত গৈছিলোঁ, কমিটমেণ্ট কৰি আহিছিলোঁ। আজি আমি সেই কমিটমেণ্টটো সম্পূৰ্ণ কৰোঁ। আজি আমাৰ অসমৰ শিক্ষকসকলৰ বাবে এটা ভাল খবৰ আছে। আমাৰ শিক্ষকসকলে বছৰত 10 দিন এটা তেওঁলোকে আৰ্ণ লিভ পাইছিলে, যিহেতু ভেকেশ্যন ডিপাৰ্টমেণ্ট কাৰণে তেওঁলোকৰ আৰ্ণ লিভ আন চৰকাৰী কৰ্মচাৰীৰ তুলনাত 10 দিনত সীমিত আছিল। আজি আমি ৰাজ্যৰ শিক্ষকসকলক তেওঁলোকৰ আৰ্ণ লিভ বছৰত 10 দিনৰ জাগাত 15 দিনলৈ বৃদ্ধি কৰোঁ। আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু ৰাজ্যৰ শিক্ষক সংগঠনসমূহৰ এটা বহুদিনীয়া দাবী আছিল। আমি এখন কমিটি গঠন কৰি দিছিলোঁ। কমিটিৰ ৰিকমেণ্ডেশ্যন মতে আৰ্ণ লিভৰ সংখ্যা 10ৰ পৰা 15 দিনলৈ বৃদ্ধি কৰা হয়। আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ছাৰ্ভিচ ৰুলখনতো অকণমান কেবিনেটে আজি এমেণ্ডমেণ্ট কৰে, যাতে তেওঁলোকৰ পদোন্নতিৰ পথটো মুকলি হ'ব পাৰে। Today, Assam Cabinet has approved the vote on accounts budget, which will be placed short while from now. Assam Cabinet has also approved 3% reservation for tea garden and Adivasi community in class 1 and class 2 jobs. Assam Cabinet has also approved a second Sainik school in Assam at a cost of 340 crores in Karbi Anglong district. Cabinet has also enhanced the earned leave of the teaching community from 10 to 15 days. These are the major decisions. Sir, the issue of Bhupen Bora has garnered national attention right now. Is it? Yes, sir. Very good. Sir, ভূপেন বৰাৰ ঘৰত মই এতিয়া কাৰ্বি আলঙত যাম, ডিফুত যাম। ঘূৰি আহি 6:30 পৰা 7টা বজাৰ ভিতৰত ভূপেন বৰাৰ ঘৰত মই যাম। অলৰেডি তেওঁৰ লগত মই টেলিফোনত কথাও পাতিছোঁ আৰু 6:30 পৰা 7টা বজাৰ ভিতৰত এবাৰ মই যাম। আপোনালোকে যিবিলাক কথা কৈছিলে ভূপেন বৰাও কিন্তু পত্ৰত সেই কথাই উল্লেখ কৰিছে। পাকিস্তান লিংক লৈ পেলাই বিবেক দংশন হৈছে তেওঁৰ পদক্ষেপ। চাওক, ইণ্ডিয়া আৰু পাকিস্তানৰ ক্ৰিকেট খেল হৈছিলে। সিদিনাখন সামাজিক মাধ্যম বা মানুহে কিমানে খেল চাইছে আৰু ভাৰতক কিমানে সমৰ্থন কৰিছে ছ'চিয়েল মিডিয়া বা সিদিনাখনৰ ভিউৱাৰ্ছৰ পৰা গম পায়। পাকিস্তান আমাৰ আজন্ম শত্ৰু। পাকিস্তানত মই 10 দিন কি কৰিলোঁ, মোৰ পত্নীয়ে কিয় পাকিস্তানত চাকৰি কৰিলে, ভাৰতত চাকৰি কৰাৰ পিছতো কিয় দৰমহা লৈ থাকিলে, মোৰ ল'ৰা ছোৱালী দুটাক আহোম যিটো ধৰ্মীয় ৰীতি নীতি আৰু হিন্দু ধৰ্মীয় ৰীতি নীতিৰ পৰা কিয় বাহিৰলৈ লৈ যোৱা হ'ল, এই প্ৰশ্নবিলাকে কংগ্ৰেছৰ লগতে অসমীয়া মানুহৰো বিবেক দৰ্শন কৰি আছে। গতিকে কিছুমানে ক'ব পাৰে, কিছুমানে ক'ব নোৱাৰে। ক'ব পৰা লোকৰ সংখ্যা নিৰ্বাচনলৈকে বাঢ়ি বাঢ়ি গৈ থাকিব। APSCত সৰু এটা সমস্যা হৈছিলে। মৰাণে
মৰাণ কমিউনিটিয়ে 2টা ৰিজাৰ্ভেশ্যন পাব লাগে, মটক কমিউনিটিয়ে 2টা পাব লাগে। গভৰ্ণমেণ্টে চিঠি লিখিলে যে মৰাণ এণ্ড মটক 4, APSCয়ে 4টাকে মটক কমিউনিটিত দি দিলে। গতিকে সেই যিটো ভুল সংশোধন কৰি ৰিজাল্ট একেই থাকিব, অলপ পিছতে ৰিজাল্টটো এনাউন্স হ'ব। আজি 2-এখন পেপাৰে হেডলাইনেও কৰিছে, মটক কমিউনিটিৰ মটক ৰাইজৰ অনুৰোধতহে কালি ৰিজাল্টটো বাতিল কৰা হৈছে। আৰু সৰু সৰু জাতি জনগোষ্ঠীৰ কথা আমি শুনিব লাগে, সমালোচনা কৰিম বুলিয়ে সমালোচনা কৰিব নালাগে। কালি মই যেতিয়া অসমত নাছিলোঁ, মই বাৰাণসীত গৈছিলোঁ, মৰাণ লোকসকলে আমাক ক'লে যে ছাৰ আমাৰতো 2টা ছিট আছিলে, আমি ৰিজাল্টটো চাই দেখিলোঁ 4টাই মটকত গুচি গ'ল। মটকেও বিচৰা নাই 4টা। সেইকাৰণে 2টা আমি আজি বিভক্ত কৰি অলপ সময় পিছতে ৰিজাল্টটো ওলাব। ইয়াত কোনো দুৰ্নীতি খেলি মেলি এইবিলাক কোনো কথা নাই। মৰাণ লোকসকল আমাৰ আদিম জনগোষ্ঠী, তেওঁলোকৰ যদি কিবা ভুল হৈছিলে তেওঁলোকক ন্যায় দিয়াটো চৰকাৰৰ দায়িত্ব। এইটোকে প্ৰতিদিনে চেনচেশ্যন কৰি দিলে। সেইটো কাৰণে কিবা এটাতো আমাকো এটা হোৱাটছআপ কৰি সুধিব পাৰে যে ৰিজাল্টটো কিয় কেনচেল হ'ল বুলি, আমি উত্তৰটো লগে লগে দিয়ে দিলোহেঁতেন। এই যে সকলোতে চেনচেশ্যন কৰা, ক'ৰবাত গভৰ্ণমেণ্টক, এইটোতো গভৰ্ণমেণ্টৰতো বদনাম নহ'ল, বৰং মৰাণ ৰাইজৰ শুভেচ্ছাহে চৰকাৰে পালে। আজি লাভ হ'ল জানো জয়ন্ত বৰুৱাৰ? লাভটোতো নহ'ল। সেইকাৰণে মই কওঁ যে যোনে পাৰ্টি কৰে সি পাৰ্টিৰ ভাল চিন্তা কৰি পাৰ্টি কৰিব লাগে। জয়ন্ত বৰুৱা ডাঙৰীয়াই কংগ্ৰেছ কৰিছে, কিন্তু কংগ্ৰেছৰে বেয়া কৰি আছে। কাৰণ আজিতো মৰাণ ৰাইজখিনি কংগ্ৰেছৰ পৰা আঁতৰি যাব, যিকেইজন মৰাণ ৰাইজে ভোট দিয়া কথাও আছিলে। গতিকে পাৰ্টি কৰিলে পাৰ্টিটোক ভাল পাই কৰিব লাগে। ভূপেন বৰাই কালি আৰু এটা কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰা নাছিল, তেওঁক এৰিবলৈ বাধ্য কৰা হৈছিল। 58গৰাকীয়ে স্বাক্ষৰ কৰাৰ পিছতো তেওঁক মুখ্যমন্ত্ৰী কৰা নাছিল। চব এই কথা মই যেতিয়া কৈছিলোঁ তেতিয়া কি কোৱা হৈছিল যে এনেই কৈছে। কংগ্ৰেছত যেতিয়া মল্লিকাৰ্জুন খাৰ্গে আহিছিলে 58জন বিধায়কে মোৰ কাৰণে কৈছিলে, বাকী বহুকেইজন জ্যেষ্ঠ নেতা নিউট্ৰেল আছিলে, আৰু 12জনেহে মাত্ৰ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে বা হৈ থকাজনে হওক। তেতিয়া ন্যায়টো দিয়া নহ'ল। ন্যায় নিদিয়াৰ কাৰণ পিছত যেতিয়া আমি গম পাওঁ, ইয়াতো সেই সময়ত ৰাহুল গান্ধী আমেৰিকাত আছিলে, টম ওডালি, জৰ্জ ছৰেছ এইবিলাকৰ ৰাহুল গান্ধী অতি ঘনিষ্ঠ, আৰু তাতে গৌৰৱ গগৈৰ পৰিয়ালো কাম কৰি আছিল। ছোনিয়া গান্ধীয়ে মোক ঘৰত মাতি নি যে শপত গ্ৰহণৰ দিন তুমি ঠিক কৰা। যেতিয়া মই কেতিয়াবা লিখিম তেতিয়া ক'ম, তেতিয়া মই মেডামক কৈছিলোঁ, আজিও মই মেডাম শব্দটোৱে কৈছোঁ, যে অম্বুবাচীৰ পিছদিনাখন মই শপত ল'ম, অম্বুবাচী মেলাৰ কেইদিন নলওঁ। তাৰ পৰা কংগ্ৰেছত সিদ্ধান্ত ঘূৰিছিলে, কাৰণ আমেৰিকাৰ পৰা ৰাহুল গান্ধীয়ে ফোন কৰিছিলে। আৰু এইবিলাক হ'ল অসমৰ সাক্ষী বহুত আছে। যেতিয়াই কংগ্ৰেছৰ মিটিং হয় খাৰ্গে তেতিয়াই কয় যে হিমন্তৰ লগত তহঁতি যুঁজ, কিন্তু হিমন্তৰ লগতহে MLA-বোৰ আছিল। প্ৰত্যেক কংগ্ৰেছৰ মানুহে যেতিয়া মোৰ বদনাম গায় তেতিয়া খাৰ্গে প্ৰথম এইটো কয় যে গোটেইটো MLA-বিলাক তেওঁৰ লগতহে আছিলে। এইবিলাক হ'ল সত্য, কিন্তু সেই সময়ত যে নহ'ল, এইটো মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিলে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'লে মোৰ কাললৈ এটা কলংক থাকি গ'লহেঁতেন, আৰু এনেকৈ সনাতন আৰু অসমীয়াৰ কাৰণে কাম কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে কেতিয়াবা মানুহে যে কয় গৌৰ মাৰিলে গংগাত পৰে, এইটো মই ধন্যবাদ জনাওঁ ৰাহুল গান্ধীক যে সেই সময়ত তেখেতে মোক মুখ্যমন্ত্ৰী নাপাতিলে, যাৰ কাৰণে মই আজি চিনা টানি বুকুত ডাঠ কৰি সনাতন আৰু অসমৰ বাবে কাম কৰিব পাৰিছোঁ।
মোক গৰু মাৰি গংগাত পেলোৱা হৈছিলে সেইকাৰণে মই আনন্দিত এতিয়া তাক লৈ মোৰ কোনো ৰিগ্ৰেটো নাই দুখো নাই তেতিয়া অলপ ৰিগ্ৰেট দুখ থাকিব পাৰে কিন্তু আজি মই ভাবোঁ যে ভগৱানে মানুহক সঠিক ৰাস্তাত লৈ যায় মানুহে ভুল কৰিলেও ভগৱানে ৰাস্তা শুদ্ধ কৰি লৈ যায় ভূপেন বৰাৰ লগতো 15 মিনিট কথা পাতিছে চক অমিত শ্বাহ ডাঙৰীয়াৰ সন্মুখত অমিত শ্বাহ ভাৰতৰ গৃহমন্ত্ৰী আৰু তেখেতৰ সন্মুখত কোনো ৰাজনৈতিক ব্যক্তিয়ে যোগদান নকৰে এই বিষয়ে মই আপোনালোকক কালিও স্পষ্টীকৰণ দিছোঁ আজিও দিছোঁ যোগদান বাজপেয়ী ভৱনত হয় বা দিল্লীত আমাৰ দীনদয়াল উপাধ্যায় মাৰ্গত হয় গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী কেতিয়াও যোগদানত উপস্থিত নাথাকে এইটো বিজেপিৰ পৰম্পৰা এপিচিচি আৰু নহয় এপিচিচি BM বাংলাদেশী মুছলিম সেইটোৱে তেওঁ ৰকিবুল বুলি কৈছে কিন্তু অকল ৰকিবুল নহয় তাত সৰু ৰকিবুল বহুত জন্ম হৈছে চাওক মই এটাই কথা ক'ম যে কংগ্ৰেছক সমালোচনা কৰাৰ বহুত বেছি প্ৰয়োজনো নাই খালি কেতিয়াবা কেতিয়াবা অলপ কংগ্ৰেছৰ কথা এইকাৰণে কওঁ যে আমি 22 বছৰ কংগ্ৰেছ কৰিছিলোঁ দলটোৱে একদম হিন্দু মানুহক এৰি দিয়ক সেইটো আমি কেতিয়াও বিচৰা নাছিলোঁ এতিয়া তাত মইতো কৈ থৈছোঁ 5 বছৰ পিছত আপোনালোকে নিউজ দিব ভাতৰ লগত কি খালে বুলি আৰু সেই লাইনত গৈ আছে শ্ৰীভূমি হাইলাকান্দিত অলৰেডি আৰম্ভ হৈছে কেইদিনমান আগতে ভূপেন বৰাই আপোনালোকক ক'ব মই মোৰ মুখেদি নুলিয়াওঁ আৰু মই কথাবোৰ জানো কাৰণে বেছিকৈ কৈ থাকিলেও বিপদ কালিয়ে যেতিয়া ভূপেন বৰা ঘৰত বহি আছে কংগ্ৰেছৰ দুজন ডাঙৰ নেতাই হিন্দু নেতাই কংগ্ৰেছৰ সভাপতিক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা আমাৰতো সৰুতে দেউতা ঢুকাই গৈছিলে আমি কষ্ট কৰি 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 এইখিনি পৰ্যায়ত আহিছোঁ এজন কংগ্ৰেছৰ নেতাই ভূপেন বৰাৰ ঘৰত কংগ্ৰেছৰ সভাপতিক কি কৈছে গৌৰৱ গগৈ যে গৌৰৱ তুমি মোক অপমান কৰি নাথাকিবা ময়ো এৰি দিম কাৰণ তুমি পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা মোৰ দেউতা সৰুতে মৰি গৈছিলে মই NSY ইউথ কংগ্ৰেছ কৰি 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 আজি মই এইখিনি পৰ্যায় পাইছোঁ গতিকে তুমি যদি মোক হিউমিলেট কৰা তেতিয়াহ'লে ময়ো এনেকুৱা সিদ্ধান্ত ল'ম এতিয়া কাৰ দেউতাক সৰুতে মৰিছিল এইটো আপোনালোকে উলিয়াই লওক সেই কামটো মই নকওঁ আৰু কালি এইটো গৌৰৱ গগৈ আৰু বাকী নেতাসকল যেতিয়া ভূপেন বৰাৰ ঘৰত বহি আছিলে এইখিনি হ'ল কথোপকথন আন এজন নেতাই কৈছে ভূপেন বৰাক যে তুমি বুলি কয় তুমি আছিলা বুলি যুঁজি আছিলোঁ তুমি নাই যদি ময়ো ইলেকশ্যন খেলোঁ নে নাই ডিচিশ্যন ল'ব লাগিব আৰু এজন হিন্দু নেতা কংগ্ৰেছত হিন্দু নেতা কেইজন বাকী আছে দুজনেই বা তিনিজন বুলি ক'ব পাৰে যদি ৰিপুণ বৰাক ধৰে গতিকে এইটো হ'ল তেওঁলোকৰ কালিৰ কথোপকথন এটা আপোনালোকে ভাবিব ভূপেন বৰাই কৈছে নেকি মোক ভূপেন বৰাই কোৱা নাই আজিহে গ'লে মই সুধিম কিন্তু মোৰ কথা 100% সত্য আৰু মই একদম তেওঁৰ আৱেগটো ঢালি কৈছোঁ যে তুমিতো পেৰাচুট লেণ্ডিং কৰিছা শব্দটো কৈছে পেৰাচুট লেণ্ডিং আৰু এইবোৰ কথা মই পিজু জয়ন্ত আমি কেতিয়া কৈছিলোঁ যে পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ 2012 চনত তেতিয়া আমাক কি বনাই দিলে মেডিয়াৰ দাদা বাহিনী দাদা ব্ৰিগেড মেডিয়াই বেটিং কৰিলে
কিন্তু তেতিয়াও ইস্যুটো কি আছিলে আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিল আপোনালোকে মই কিয় ৰিজাইন দিলোঁ আপোনালোকে নাজানে মই কৈছিলোঁ মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ অসমৰ কেবিনেট মন্ত্ৰীৰ এটা মৰ্যাদা আছে মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ মই মুখত তৰুণ গগৈক কৈছিলোঁ যে ছাৰ মই এইটো কাম কৰিব নোৱাৰোঁ আপোনাৰ মিটিঙত যিমান যাব লাগে দিনে ৰাতিয়ে কাম কৰিম কিন্তু আপোনাৰ ল'ৰাৰ মিটিঙত মই নাযাওঁ কাৰণ মই সাংবিধানিক পদত আছোঁ বাকী মন্ত্ৰীবিলাকে যোৱা অভ্যাস কৰিলে তাৰ পিছতে গণ্ডগোল হ'ল সেইকাৰণে কেতিয়াবা যেতিয়া মই কম মই এইকাৰণে নকওঁ তেতিয়া মানুহে ভাবিব যে কংগ্ৰেছ এৰি ইয়াৰ মনটো বেয়া লাগি আছে নেকি কিন্তু ভগৱানে মোক বহুত দি দিলে কাৰণে এই কথাবিলাক মই মনত নেপেলাওঁ সেইটো ইনক্লুচিভ মাইণ্ডে বুজাই দিয়াৰ কাৰণে এতিয়া আৰু এটা কংগ্ৰেছৰ ভিতৰৰ কথা কওঁ কালি কংগ্ৰেছত লিষ্ট বনাইছে টিকটৰ 7টা 6টা 8টা মানুহৰ কিন্তু আচল লিষ্টখন বনাইছে ইনক্লুচিভ মাইণ্ডে তাত নাম আছে এটা বা দুটা আৰু এই ইনক্লুচিভ মাইণ্ড সক্ষম মাৰুৱা সুনীল কানেগুলে কোটি কোটি টকাৰ লেনদেন কৰিছে অসমত টিকেটৰ নামত কংগ্ৰেছৰ মানুহবিলাকে মিছাতে মিটিঙত গৈ আছে এই মিটিংখনত একো নাই কালি মিটিঙত চাব চবৰ নাম সোমাই দিয়ক এটা এটা সমষ্টিত 7জন 8জন 9জন মানুহৰ নাম সোমাই দিছে এখন মিটিং হ'ল নেকি এটলিষ্ট 3জনীয়া কৰিব লাগিছিল ৰাতি যেতিয়া মই সুধিলোঁ যে মইতো কংগ্ৰেছত আছিলোঁ এনেকেতো মিটিং নহয় তেতিয়া ক'লে যে দাদা আচল লিষ্টখনটো ইনক্লুচিভ মাইণ্ডে বনাই দিছে তাত আছে এটা নাম কৰবাত দুটা কৰবাত 3টা আৰু মাইনৰিটি সিটবিলাকত কোটি কোটি টকা লেনদেন হৈছে আৰু কোনে লেনদেন কৰিছে ইনক্লুচিভ মাইণ্ড কিবা বোলে হাৰ্ভাৰ্ডত পঢ়ি আহিছিলে এজনৰ নাম সক্ষম মাৰুৱা এজনৰ নাম সুনীল কানেগুলে অসমত আমি শিকাম যে হাৰ্ভাৰ্ডতকৈ কটন কলেজ ওপৰত আছে সেইটো আমি নাই নাই মই গৌৰৱ তৌৰৱ নকৰোঁ মিছন 100 এইবিলাক মোৰ ৱৰ্ড নহয় চৰকাৰ হ'ব সেইকাৰণে কংগ্ৰেছত টিকেট দিয়া দিনাখন কিমান গণ্ডগোল লাগিব আপোনালোকে চাব বিজেপিটো অলপ চলপ লাগিব কাৰণ দুজন জেনুইন মানুহ আছে এজনকহে দিব পাৰিম কিন্তু সেইটো টকা পইচাৰ কথা নাহে হয়তো ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে নিদিলে দিলীপ শইকীয়াই নিদিলে বেলেগ কথা কিন্তু ইনক্লুচিভ মাইণ্ডে বহুত টকা কালেকশ্যন কৰি লৈছে আৰু তেওঁলোকে এখন বেলেগ লিষ্ট পঠাইছে কালি সেইকাৰণে মিটিঙত কাৰো ইণ্টাৰেষ্টে নাই জিতেন্দ্ৰ সিং নিজে মিটিঙতে নাহিলে তেওঁ জানে যে এখন মিটিং অৰিজিনেল নহয় কংগ্ৰেছত এনেকুৱা দামী মিটিং হোৱা আগত নাছিলে লুকাই লুকাই আমাৰ দিনত মিটিং কৰিছিল শ্বিলঙত গৈ মিটিং কৰিছিলে বৰাপানীত মিটিং কৰিছিলে ইভেন মিটিঙৰ ভেনুটোও জানিব নিদিয়ে আগৰ লিডাৰবিলাক বিজয় হেণ্ডিক যায় তৰুণ গগৈ যায় ঘাটুৱাৰ যায় একদম জুখি 3টা 20টামান সিটত এটা কালি কি কৰিছে চবৰ নাম লগা 8টা 9টাকে ঘূৰাই থাকিব খৰচ কৰি থাকিব কিন্তু আচল লিষ্টখন বনাইছে আপোনালোকে খবৰ ল'ব তেওঁৰ নাম হ'ল সক্ষম মাৰুৱা সুনীল কানেগুলে এই 2জন মানুহৰ নেতৃত্বত ডিকি দত্ত ৰকিবুল হুছেইন গৌৰৱ এই 5জনে মিলি দুজনৰ পেনেল 1 3জন 2জন কৰি থৈ দিছে এইটো হ'ল তেওঁলোকৰ নতুন কালচাৰ যিটো আমি থকা দিনত নাছিলে সেইকাৰণে কংগ্ৰেছত আপোনালোকে চাব 29ৰ আগত পদুত বৰ্ড লৈ আহিব 100% আহিব আৰু
ভূপেন বৰাও অহাৰ সম্ভাৱনা আছে। গতিকে ৰিপুণ বৰাও আহিলেহেঁতেন, তেওঁৰ এটা ট্ৰেজেডি হৈ গ'ল, মাজত তৃণমূলত গুচি গ'ল, কিমানবাৰ অহা যোৱা কৰিব। তেওঁ যদি তৃণমূলত নগ'লহেঁতেন তেওঁ আহি গ'লহেঁতেন। তেওঁৰ অলপ ৰেকৰ্ডটো মানে কি বহুত বেছি অহা যোৱা হৈ যাব, সেইটো কাৰণে। দেৱব্ৰত শইকীয়া তেওঁ যিয়ে নকওক কিয়, এনেকেতো বহুতে কৈ থাকে, মোৰ কথাখিনিকে একদম ধৰি ল'ব। অপজিশ্যন কিয় নাথাকিব? নুৰুল হুদা, আমাৰ ৰকিবুল হুছেইন, এনেকুৱা থাকিব। তেওঁলোকতো ষ্ট্ৰঙে। চুমা বাবা কি উইক নেকি? ষ্ট্ৰঙে থাকিব, খালি সনাতনী নাথাকে। বাকীতো অপজিশ্যনটো ষ্ট্ৰং থাকিব। এতিয়াওতো নুৰুল হুদা ইমান ডাঙৰ ধুনীয়া ভাষণ দি আছিলে। চেয়াৰমেন ডাঙৰীয়াই কম অপজিশ্যন নেকি? এটা অন্তত অখিল গগৈক ধন্যবাদ জনাব লাগিব যে আজিৰ দিনত তেওঁ 3জন বিধায়ক। নিজকক বেলেগ কথা, কিন্তু আজিৰ ডেটত তেওঁ 3জন কৰিলে। 5 বছৰ যুঁজি কিবা এটাতো আনিছে। নাই 100% থাকিবই নোৱাৰে। আজি মই যাওঁ, যোৱাৰ পিছত কথা বাৰ্তা পাতি মই জনাই দিম। কিন্তু আমিতো বিজেপিয়ে তেওঁকতো কৈয়ে থৈছোঁ, আৰু যোগদান কৰিলে 21-22ত কৰিলে ভাল, কাৰণ নহ'লে ইলেকশ্যনৰ বহুত ওচৰত জইন কৰিলে মানুহখিনিৰ লগত চিনা জনাও হ'ব নোৱাৰে। চব ভূপেন বৰাই ৰাজনীতি বহুত দিন কৰিছে। তেওঁতো কংগ্ৰেছক বচাবৰ কাৰণে জেনুইন চেষ্টা এটা দিছিল। এইটো উপলুঙা কৰা কথা নহয়। UDFৰ লগত তেওঁ যে কংগ্ৰেছক পুৰা বিচ্ছিন্ন কৰি দিলে, তাৰ ফলত হ'ল কি, UDFৰ যিখিনি চিট আছিলে সেই চিটকেইটা কংগ্ৰেছলৈকে কনভাৰ্ট হ'ল। আজি যে মই কওঁ 22টা চিট কংগ্ৰেছে পাব পৰা অৱস্থাত আছে, যদি UDF আৰু কংগ্ৰেছৰ এলায়েন্স থাকিলেহেঁতেন 11টা হ'লহেঁতেন। গতিকে ভূপেন বৰাই এটা বল্ড ডিচিশ্যন লৈছিলে যে UDFক কংগ্ৰেছৰ পৰা উলিয়াই দিয়া। কিন্তু ইমান ডাঙৰ গড় থাকোঁতে বাকীবিলাকতো সম্ভৱ নহয়। গতিকে তেওঁ এটা পৰ্যায়লৈকে গৈছিলে, ভাল ষ্টেণ্ড লৈছিলে, কিন্তু বাকী ক'ৰ পৰা ল'ব? আৰু বাকীটোতো নোৱাৰে, তেওঁ হাত দাঙি দিব লাগে। কংগ্ৰেছৰ ইক'ছিষ্টেমটোত সেইটো ফাইট কৰা বহুত টান। আৰু এইবিলাক এনেও ভাবি থাকে যে 10 লাখ ভোট পাই জিকিছে, এইটো যে এনেই ভোট পায় কংগ্ৰেছৰ নামত। প্ৰিয়ংকা গান্ধীৰ ল'ৰাও ধুবুৰীত উঠিলে 10 লাখ ভোটত জিকিব। জীৱনত অসম নোপোৱা যদি আমেৰিকাৰ পৰা এজন মানুহ আহি ধুবুৰীত কংগ্ৰেছৰ হৈ উঠে, সিও পাব। গতিকে ধুবুৰীত 10 লাখ ভোট পোৱাটো যে ক্ৰেডিটৰ ভিতৰত নপৰে, সেইটো কথা দিল্লীৰ মানুহবিলাকেতো নুবুজে। গতিকে দিল্লীয়ে ভাবে বাপৰে চেহেৰাও ডাঙৰ আৰু কামো ডাঙৰ, গতিকে তেনেকেই মানুহ চলি থাকে। মইতো একো উচতনিমূলক মন্তব্য নকৰোঁ। মই এটাই কৰোঁ যে অসমখন যাতে আমাৰ হৈ থাকে, সেইটো কথাটোতো বেয়া পাবলগীয়া কথা একো নাই। হ'ব, থেংক ইউ।